ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আজি ভাল খবৰ লাভ কৰিব হয় ছাৰ বাইদেউসকল আৰু হেহে আমি ক'বলৈ ওলাইছোঁ যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আজি তেওঁলোকৰ পেঞ্চনৰ টকাসমূহ তেওঁলোকৰ একাউণ্টত সোমাব আনহাতে কৰ্মচাৰীসকলেও তেওঁলোকে আজিৰ পৰা আপোনালোকৰ দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ যোৱাকালি অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা আপোনাৰ বাজেট মানে বিল আপোনাৰ বাজেট মোকলাই দিছে আৰু হেহে আপোনাৰ পেঞ্চনাৰসকলৰ যি আপোনাৰ পেঞ্চন আছে হে আপোনাৰ বেংক কৰ্তৃপক্ষই তেওঁলোকে আজিৰ পৰা আপোনালোকৰ পেঞ্চনৰ টকাসমূহ মোকলাই দিব আৰু এই ক্ষেত্ৰত আমি পোৱা খবৰ মতে বহুতো পেঞ্চনাৰে তেওঁলোকৰ একাউণ্টত টকাসমূহ সোমাইছে আনহাতে বেংক কৰ্তৃপক্ষৰ আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কৰ্মচাৰী আজি লাভ কৰিব আনহাতে কিছুমান কৰ্মচাৰী অহাকালি লাভ কৰিব কিছুমান কৰ্মচাৰী আপোনাৰ পৰহি লাভ কৰিব তাৰমানে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আজিৰ পৰা আপোনাৰ পেঞ্চন আৰু দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব যিটো আপোনালোকৰ 50% দিয়ে ধৰি হে লাভ কৰিব আৰু যাৰ ফলত ট্ৰেজাৰীৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আনহাতে বেংক কৰ্তৃপক্ষৰ কামৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কৰ্মচাৰীয়ে আৰু পেঞ্চনাৰে আজিৰ পৰা আপোনালোকৰ ভাল খবৰটো পেঞ্চন আৰু দৰমহাৰ টকাকেইটা আজিৰ পৰা আপোনালোকে পাবলৈ সক্ষম হ'ব ইতিমধ্যে বহুতো পেঞ্চনাৰৰ টকাকেইটা লাভ কৰিছে আৰু আপোনালোকৰ যিকোনো মুহূৰ্ততে আপোনালোকলৈ মেছেজ আহি যাব আৰু সেয়া নিৰ্ভৰ কৰিব বেংক কৰ্তৃপক্ষৰ আৰু ট্ৰেজাৰীৰ ওপৰত গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চিত এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাব ধন্যবাদ